মাজনী তোমালোকে যাবলৈ ৰেডি হ'লা নেকি? আজিৰ পৰা যামগৈ বুলি কৈছা আৰু ঘৰখন খালী খালী লাগিব। গৈ পেলাই কিবা কিবি অসুবিধা হ'লে জনাবা। এনেকৈ আৰু নজনাকৈ নাথাকিবা, গম পাইছানে? তুমি আমাৰ একমাত্ৰ ছোৱালী, তোমাৰ সুখ দুখতে চব আমাৰ। মাজনীও বহুত বেয়া লাগিছে। তই আজিৰ পৰা গুচি যাবি। সেইদিনাখন গৈছিলি যদিও তেনেকৈ ইমান মনটো বেয়া নালাগিলে, এক ৰাতি থাকি আহিলে আৰু তই কৈছ অলপ ঘৰখন তোৰ নিচিনা কমফৰ্টেবল নহয় বুলি। সেইটো লৈ মোৰ মানে মনটো ভাল লাগি থকা নাই বাৰু। মোৰ জোৱাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁ কৈছে তই বিচৰা ধৰণে ঘৰখন সাজিব বুলি। অঁ মা, তুমি আৰু কিয় ইমান টেনশ্যন লৈ আছা? মা পাপা তোমালোকে ইমান টেনশ্যন কৰি থাকিব নালাগে নহয়। কৈছে নহয় তেওঁ ঘৰখন ঠিক কৰি দিব বুলি। অলপ হেৰি আছে আৰু মই এডজাষ্ট কৰি ল'ম বুলি তাক ভাল পালোঁ যেতিয়া আৰু থাকিব লাগিব তেনেকৈ। কিবা প্ৰব্লেম হ'লে মই তোমালোকক জনাম নহয়। তোমালোকে এনেই টেনশ্যন কৰি হাই প্ৰেছাৰ উঠাই নল'বা দেই। এনেই তোমালোকৰ হাই প্ৰেছাৰ আছে। অঁ মা দেউতা, আপোনালোকে ইমান টেনশ্যন লৈ নাথাকিব। মই তাইক সুখতে ৰাখিম। মই তাক কষ্ট পাবলৈকে নিদিওঁ নহয়। তাই আৰামতে থাকিব পাব। অলপ কাম আছে আৰু আমাৰ ৰোৱা পোৱা কামখিনি আছে, সেইখিনি বাৰু হাজিৰাই লগোৱা হয়। তাই তেনেকৈ নগ'লেও হ'ব। ঘৰত মোৰ বাইদেউ আছে নহয়, তেওঁ সকলো চায়। মই গৈ থাকোঁ, মোৰ মানে সেই বাহিৰত কামো আছে, ছাইডত যাব লাগিব। মই ড্ৰাইভাৰক কৈ থৈ দিছোঁ তোমালোকক সেই থৈ আহিবগৈ। তোমালোকে বস্তু বাহিনী গোটেই ঠিক কৰি লোৱা। আৰু এতিয়াতো তোমালোকে নাহা চাগে, থাকিবা বহুত কেইদিনা আৰু আহিবা আৰু পিছলৈকে আহি থাকিবা। এনেকৈ কিবা প্ৰব্লেম হ'লে জনাবা। আৰু মাইনা তুমি একেবাৰে কাপোৰখিনি লৈ লোৱা, যি যি লাগে তুমি চব লৈ লোৱা। আৰু সেইদিনাখনতো একো নিয়াই নাছিলে চাগে বস্তু। আজি ঘৰৰ গাড়ীখন দি খেদাম, গোটেইখিনি বস্তু লৈ যাবা। আজিতে গোটেইখিনি বস্তু নিনিওঁ নেকি বুলি ভাবিছোঁ। মোৰ মানে যিখিনি ইছেঞ্চিয়েল সেইখিনি লৈ যাম আৰু বাকী পিছৰ পৰা লৈ যাম। আৰু এতিয়া গোটেইখিনি নিনিওঁ নেকি ভাবিছোঁ। মানে ঘৰটো অলপ ঠিক ঠাক কৰিলোঁ যে গৈ পেলাই। অঁ ৰাণীমা, এতিয়া গোটেইখিনি বস্তু নিব নালাগে, গম পাইছানে? মই মানে অলপমান ঘৰটো ঠিক কৰিলোঁ, তাৰপিছত তোমাক যি লাগে নিবা। আৰু এতিয়া মানে তোমাক যিখিনি মানে একেবাৰে নহ'লে নহয় সেইখিনি বস্তু লৈ লোৱা হা আজি। ইছ ৰাম, গোটেই বোকা দেখোন। গাড়ীখনো সেই আধাতে থাকিলে। বস্তুবিলাক কেনেকৈ আনিব? কৈছে দাদাজনে আনিব বুলি বাৰু। মই ইমান ধুনীয়াকৈ সেই নুনী পাটৰ কাপোৰখন পিন্ধি আহিলোঁ, গোটেই শেষ হ'ব এতিয়া। ইমান বোকা ৰাস্তাটো। ইছ ৰাম, তোমালোকৰ ৰাস্তাটো এনেকুৱা। সেইদিনাখন দেখোন তেনেকৈ হোৱা নাছিলে। সেইদিনাখন আহোঁতে ভালেই দেখিছিলোঁ, আজিহে দেখিছোঁ ৰাস্তাটো দেখোন অৱস্থাই নাই। ইছ ৰাম, এনেকৈ হ'লে মই কেনেকৈ অহা যোৱা কৰিম ভাবি একদম মূৰটো ঘূৰি গৈছে দেই। ইমান অৱস্থা বেয়া। কেনেবাকৈ পিছলি পৰিলে আৰু মোৰ গোটেই কাপোৰ কানি শেষ। মোৰ এই কাপোৰজন কিমান বুলি ভাবিছা? 10,000 লৈছিলে। মই কৈছিলোঁ তোমাক ইমান ভাল কাপোৰ পিন্ধিব নালাগে বুলি। তুমি আৰু পিন্ধি আহিলা আৰু মানে ৰাস্তাটো ভালেই হয়। সেইদিনাখন তুমি আহোঁতে বৰষুণ পোৱা নাছিলা যে, সেইকাৰণে মানে ভালেই দেখিছিলা ৰাস্তাটো। আজি সেই বৰষুণ পৰিলে নহয়, বৰষুণজাক বহুত ডাঙৰকৈ দিলে, সেইকাৰণে মানে আৰু মাটিখিনিয়ে আঠা লেটিয়া যে, সেইকাৰণে মানে ৰাস্তাটো এনেকৈ হৈ গৈছে আৰু। এনে কিন্তু প্ৰব্লেম নাই, বৰষুণ দিয়াৰ কাৰণে প্ৰব্লেম হৈছে আৰু অলপ এডজাষ্ট কৰা আৰু উপায় নাই। সেইদিনাতো তেনেকৈ ইমান ভালকৈ অহা নাছিলোঁ ন, মানে থকাকৈ মানে কিবা এটা কামৰ কাৰণে গুচি যাব লগা হ'ল। আজিতো একেবাৰে থাকিম বুলি আহিছোঁ ন। আৰু মায়েও ক'লে সেই আজি নতুন বোৱাৰী হিচাপে যাবি বোলে, সেই ভালকৈ কাপোৰ এযোৰ পিন্ধিছা এনেকৈ ক'লে, সেইকাৰণে পিন্ধি আহিলোঁ ন। আৰু নহ'লে কি মই ইমান বেয়া কাপোৰযোৰ পিন্ধি আহোঁ নেকি আৰু প্ৰথম আহা তাকো। সেইকাৰণে ভাল কাপোৰযোৰ পিন্ধি আহিলোঁ আৰু। এতিয়া গাড়ীখন এৰাকৈ আহিলেতো কথা নাছিল ন। তোমালোকৰ ৰাস্তাটো বেয়া, এতিয়া তাতে আৰু মই কি কৰোঁ? মই সেইবুলিকে আৰু নতুন বোৱাৰী হয় আজি সেই বেয়া কাপোৰযোৰ পিন্ধি আহোঁ নেকি? তুমি দেখোন আগতে কোৱা নাছিলা ইমান ৰাস্তাটো বেয়া বুলি। এনেকৈ মোৰ বহুত প্ৰব্লেম হ'ব বুজিছানে? তুমি কিবা এটা কৰিবা কিন্তু দেই। এতিয়া মোৰ কাপোৰযোৰ ইছ ৰাম, মাই গড, মই চিল্কালয়ৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ জানা। 10,000 লৈছিলে। এতিয়া আৰু এই কাপোৰযোৰ বেয়া হ'লে মোৰ একদম মনটো বেয়া লাগিব। একদম মোৰ ফেভৰেট কাপোৰযোৰ পিন্ধি আহিছোঁ আজি প্ৰথম দিন বুলি। অ' মাই গড, ঘৰটো এনেকুৱাহে নেকি তোমালোকৰ? তুমি দেখোন কৈছিলা ভালে বুলি, আৰু সেইদিনাখন আহোঁতে দেখোন ভালেই দেখিছিলোঁ। কি আমি কি এইটো ৰুমতে থাকিব লাগিব নেকি? তোমালোকৰ যে এটা অলপ পকীকৈ আছিলে, সেই ৰুমটোত বলা তাত থাকোঁ আমি। মই এইটো ৰুমত থাকিব নোৱাৰোঁ দেই। অঁ ৰ'বা, সেইটো ৰুমতে থাকিম ৰ'বা। এই বায়ে মানে কিবা টোপনি মাৰিছে নে কিবা, সেই দুৱাৰখন মানে বন্ধ আছে, সেইকাৰণে মানে ইয়ালৈকে লৈ আনিলোঁ আৰু। বাহিৰত বৰষুণ পৰি আছে যিহেতু। ৰ'বা, একদম টেনশ্যন হৈ গৈছে দেই। বাইজনী কি যে হ'ল নহয়, দৰ্জা চৰ্জা মাৰি পেলাই সোমাই আছে ৰুমত। কেনেবাকৈ মোৰ ওপৰত খং উঠা নাইতো। এই তাই ৰুমত থাকিব পালে আৰু বহুত প্ৰব্লেম হ'ব। কি কৰোঁ জানো। অঁ ইন্দ্ৰবাই, ক'ত আছা?
আমি আহি পালোহি। কি তই টোপনি গলিয়ে নেকি? আহচোন, ওলাই আহ। হে তই ভাল পোৱা ছাগলী মাংস আনিছোঁ, ধুনীয়াকৈ তয়ে বনাবি আজি। ভাত সাজ একেলগে খাব লাগে। তই এই গধূলিতে কি কৰিব টোপনি গলিনো? অঁ ন ছোৱালীলৈ ঘৰ আহি পালেহি, নহ'লে সেইদিনাখনো কিয় আৰু গুচি গৈছিলি বেগেতে? মোৰ কিন্তু সেইদিনাখন বহুত খং উঠিছে দেই। এতিয়া তই যি নিয়ম কৰ কৰিবি, মই একো কৰিবলৈ নাই কিন্তু। সেইদিনাখন কলি আহিলোঁ বুলি আৰু গুচি গ'লি যে কিহৰ কাৰণে? কি ইম্পৰ্টেণ্ট কামটো ওলাল? মই হ'লে ভাত পানী খালোঁৱেই আৰু, তহঁতে কি বনাই খোৱা খা আৰু, মই শুই থাকোঁ। মোৰ বহুত টোপনি লাগিছে, মোৰ মানে ভাগৰ লাগিছে। আজি সেই মিটিঙত গৈছিলোঁ টাউনলৈকে, একদম ভাগৰ লাগি আছে দেই। তই ভাল পোৱা ছাগলী মাংস আনিছিলোঁ আকৌ, বনালে ভাল আছিল, গোটেইকেইটা একেলগে খালোঁ হয়। হ'ব দে, কালি বনাম। যদি তহঁতৰ খাব মন তহঁতে বনাই পেলাই খা, আৰু মই নোৱাৰিছোঁ জাননে, মোৰ বহুত ভাগৰ লাগিছে। তহঁতে শুবি, মই যাওঁ শুবলৈকে। বাই ৰবিচোন, আমি কি এইটো ৰুমতে থাকিম নেকি? এইটো ৰুমত নাথাকি ক'ত থাকিবি? নহ'লে ক'ত আছে ৰুম আৰু? হা, এইটো ৰুমতে থাকিব লাগিব নেকি? ইছ ৰাম, গোটেইখন মকৰা। মোৰ মকৰালে বহুত ভয় লাগে, আৰু মোৰ মকৰা এলাৰ্জিও আছে। মই নোৱাৰিম ইয়াতে থাকিব। অ' মাই গড। তই মানে ইয়ালৈকে গুচি আহ নেকি? আমি সেই দুকোঠালি ৰুমটোতে থাকোঁ। তাই মানে সেই মকৰালৈ ভয় কৰে। কি ক'লি? কিয় গুচি আহিম আৰু মই এইটো ৰুমটোলৈকে? সেইটো মই বনোৱা ৰুম হয়। কত কিমান হাজিৰা পইচা গোটাই সেই ৰুমটো বনাইছোঁ, দুকোঠালিটো। তোক কৈছিলোঁ নহয়, এতিয়া বিয়া পাতিব নালাগে বুলি, অলপ খৰচৰ ঠিক কৰি ল বুলি। তই শুনিছিলি কথা? তোক কোনে বিয়া পাতিব দিছিলে? এতিয়া কিহৰ কাৰণে মই তোক সেইটো ৰুমটো এৰি দিম? মই এৰি দিয়া নাই দেই সেইটো ৰুম। তহঁতে যেনেকৈ থাক ইয়াতে থাক। মোক আৰু মাথাটো গৰম কৰি নাথাকিবি, নহ'লে কথা বেয়া হৈ যাব কিন্তু। মোৰো টোপনি লাগিছে, মই তাতে শুওঁগৈ। ইমান কষ্ট কৰি মই সেই ৰুমটো বনাইছোঁ, আৰু মই তোক কৈছিলোঁ নহয় এতিয়াতে বিয়া পাতিব নালাগে, অলপ পইচা চইচা যোগাৰ কৰি দুয়োটাই সেই ঘৰকেইটা ভাল কৰি ল'ম বুলি। তই দেখোন থাকিবই নোৱাৰিলি বিয়া পাতো একদম বাৰে। সেই বাইৰজনী যে বিয়া হ'ব পৰা নাই, কেতিয়াবা মন কৰিছ নে? মোক বিয়া নিদিওঁ বুলি ঘৰতে ৰাখি থ'ম বুলি ভাবিলি? হ'ব দে, আমি ইয়াতে থাকিম আৰু, আমি এডজাষ্ট কৰি ল'ম আৰু। মই নোৱাৰোঁ দেই, এইটো ৰুমত থাকিব নোৱাৰোঁ। একদম মোৰ ওপৰত মকৰাকে নেকি জাল বান্ধি আছে, কেনেবাকৈ মুখত ভৰি পৰিলে কি হ'ব বাৰু? তুমি কিবা এটা কৰা, নহ'লে কিন্তু মই এতিয়া গুচি যাম কিন্তু ঘৰলৈকে। ন ছোৱালী চা কিন্তু দেই, খং উঠাই নল'বি কিন্তু। নহ'লে কি চাই আহিছিলি এই ল'ৰাটোৰ লগত? তই জানই দেখোন এই ল'ৰাটো একো নাই বুলি, ফুটা কৰি এটা আহিছিলি কিয়? নহ'লে এতিয়া আৰু থাক নাথাক তোৰ কথা দেই। কেইদিনমানৰ পিছত নিজে তহঁতে ঠিক কৰি ল'বি ঘৰটো। এতিয়া কিন্তু আৰু ইয়াতে থাকিব লাগিব। বাকী তহঁতে যি কৰা কৰি থাক। মই কিন্তু কথা ক'ব পালে আৰু যিখন ওলাই যাব এতিয়া আৰু মুখৰ পৰা। ৰাতি হৈছে, শুই থাক। কেইদিনমানৰ পিছত খৰচৰ ঠিক কৰি ল'বি নিজৰ মতে। এতিয়া ঘৰটোত দেখি তুমি গুচি যোৱা নে থাকা কিন্তু এতিয়া তোমাৰ কথা দেই। এতিয়া আৰু মই এইবিলাক একো তোমালোকক চাফাই দি নাথাকোঁ। ইফালে মই বন্ধনৰ পইচা লৈ তত পোৱা নাই, ঘৰখন কেনেকৈ ঠিক কৰোঁ বুলি ঠিক কৰিছহে তই, আৰু সেই বিয়াখন পাতোঁ বুলি পাতি পেলালি। ইফালে আৰু মই সেই বিয়াখনকে হ'বই নোৱাৰিলোঁ তহঁতক চাওঁতে। মই অকলে কিমান মেনেজ কৰিম? তই কেতিয়াবা ভাবিছনে ঘৰৰ দায়িত্ব লৈছ? মই ছোৱালীজনী হৈ চব কৰিব লাগিছে। তই নামৰহে ল'ৰা, একো এটা কৰা নাই আজিলৈকে। মই মানিছোঁ তই সৰুৱা হৈ আছ, কিন্তু সেই বুলিকে আৰু বিয়াখন যে পাতিব পাৰিলি, ডাঙৰ হ'লি বুলি নিজকে ভাবি ল'লি, তই কামবিলাকো কৰিব লাগে নিজে।